পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনি দিম খোপাতে গজি দিম তোৰ বিহু গীতত কোৱাৰ দৰে এতিয়া কপৌফুল বিচাৰি পাহাৰ বগাব নালাগে আমি দেখুৱাম এখন কপৌফুলৰ বাগিচা য'ত আছে বিভিন্ন প্ৰজাতিৰ কপৌফুল তিতাবৰৰ মিঠু গগৈৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে বাগিচাখন তিতাবৰৰ ৰঙাজান হাতীচুঙা মৰাণ গাঁৱৰ নিবাসী তথা তিতাবৰৰ সুসন্তান ভূগোলৰ স্নাতক মিঠু গগৈয়ে নিজৰ বাৰীৰ ২.৫ বিঘা মাটিত অৰ্কিড উদ্যান গঢ়ি তুলিবলৈ সক্ষম হৈছে জাতীয় কপৌফুল তথা অৰ্কিড উৎপাদনৰ লগতে ৯,০০০ জোপা বিভিন্ন অৰ্কিড ৰোপণ কৰি ৩২৫ প্ৰজাতিৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰিছে মিঠু গগৈয়ে ২০১৩ চনত স্থাপন কৰা তেখেতৰ এই অৰ্কিড উদ্যানখনত বৰ্তমান নাচনীসকলে আহি ভিৰ কৰিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰভিত্তিত অধ্যয়ন আৰু গৱেষণাৰ কাৰণে এই অৰ্কিড উদ্যানখনলৈ আগমন ঘটে যাৰ বাবে উদ্যানখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত মই এটা কথা প্ৰথমতে আপোনালোকৰ চেনেললৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহু লগ জনালোঁ প্ৰথমতে এটা ক'ব বিচাৰিছোঁ এতিয়া নাচনীসকল বা যিসকল নাচনী আছে সেইসকলে পাহাৰ বগাই বগাই বা চেনাইসকলে পাহাৰ বগাই বগাই কপৌফুল আনিব নালাগে বৰ্তমান আমাৰ ৰঙাজানলৈ আমাৰ গৃহলৈ যদি বাসস্থানলৈ আহে তেতিয়াই আপোনালোকে কপৌফুল ইয়াৰ পৰা যথেষ্টখিনি নাচনী খোপাত বা নিজৰ পেয়সী খোপাত সজাবৰ কাৰণে ইয়াৰ পৰা নিব পাৰিব কিন্তু যাই কি নহওক এতিয়া আমাৰ ইয়াত কপৌফুল যিমানখিনি আপোনালোকে দেখিছে এনে ফুলবিলাক দেখাটো একেবাৰে সহজতে হৈছে বুলি অনুমান হয় কিন্তু ইমান সহজ নহয় যথেষ্ট ইয়াত পৰিশ্ৰম মানে হৈছে কষ্ট হৈছে সময় দিবলগীয়া হৈছে যথেষ্টখিনি আৰু বহু বছৰ ধৰি এই কামত মই একাত্মকভাৱে কাম কৰি আছোঁ কিন্তু ইয়াত আপোনালোকৰ সামাজিক মাধ্যম আৰু ইয়াৰ শুভাকাংক্ষীসকলৰ যথেষ্ট মই অনুপ্ৰেৰণা পাই এই কামত আগ্ৰহী হৈছোঁ আৰু ইয়াত বৰ্তমান আমাৰ কপৌফুল প্ৰজাতি যদিও ৩২৫টামান প্ৰজাতি ইয়াত সংৰক্ষণ কৰা হৈছে তাৰ ভিতৰতে অসমৰ যিটো জাতীয় ফুল কপৌফুল এইটো মই বিশেষভাৱে ইয়াত গুৰুত্ব দি কামখিনি কৰি আছোঁ আৰু এই কপৌফুলৰ সংখ্যাগতভাৱে প্ৰায় আমাৰ এই অৰণ্যখনত বাৰীখনত প্ৰায় ৯,০০০ জোপাতকৈ অধিক কপৌফুল বৰ্তমান আমি সংৰক্ষণ বা সংবৰ্ধন কৰিছোঁ আৰু ইয়াৰ পৰা আমি যথেষ্টখিনি বছৰি পইচা আমি ইনকম কৰিছোঁ আৰু এইটো মই আগতেও কৈছোঁ যে মোৰ এইটো পেচা নাছিল মোৰ এইটো নিচাহে কিন্তু এতিয়া গৈ গৈ কি হৈছে পেচাটো মানে নিচা আৰু পেচাটো দুইটা সংযোগ হৈছে আৰু মই অনিচ্ছাকৃতভাৱে এই পেচালৈ যাবলগীয়া হৈছে আৰু ৰাইজৰ যিটো সহায় সহযোগ অনুপ্ৰেৰণা সেই হেতুকে মই পেচালৈ ৰূপান্তৰিত হোৱাৰ বাবে মই যথেষ্ট উৎসাহিত হৈছোঁ এই কামখিনি কৰিবলৈ আৰু নতুন প্ৰজন্মক এটা কথা মই ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে এই বস্তুটো নিচা পেচা যদিও হৈছে যে নতুন প্ৰজন্মক এটা মই অনুৰোধ জনাইছোঁ যে এইটো হৈছে আমাৰ অসমৰ বনজ সম্পদ বা সাংস্কৃতিক জগতৰ এইটো আমাৰ কলা কৃষ্টিৰ মূল উপাদান গতিকে এই উপাদানখিনি যাতে চিৰযুগমীয়া কৰি আমি অসমত যাতে পৃথিৱীৰ অন্য দেশলৈ যাতে ইয়াৰ পৰা মেছেজ যায় যে অসমত ষ্টেট ফ্লাৱাৰটো এনেকুৱা ধৰণে তাত সংৰক্ষণ আৰু সংবৰ্ধন কৰি ৰাখিছে যাতে আমাৰ অসম ভাৰত নালাগে বিদেশৰ মানুহ যাতে আমাৰ ইয়ালৈ পৰ্যটক হৈ আহি আমাৰ অসমত যাতে কেৱল মাত্ৰ অৰ্কিড চাবৰ কাৰণে যাতে তেখেতসকলে ইয়ালৈ ঢপলিয়াই আহে যোৱা বছৰ যেহেতু বিহুৰ বিশ্ব ৰেকৰ্ড হৈছিলে আৰু আপোনাৰ ইয়াৰ পৰা যথেষ্ট কপৌফুল গৈছিলে সেই সময়তে কিমান কি কৈছিলে হয় যোৱা বছৰ আমাৰ ইয়াৰ পৰা গুৱাহাটীত যিটো ৱৰ্ল্ড ৰেকৰ্ড বিহু পাতিছিলে তাৰ বিহু পাতিবৰ কাৰণে সৰহসংখ্যক কপৌফুল আমাৰ ইয়াৰ পৰাই যোগান ধৰা হৈছিলে বা চৰকাৰীভাৱে আমাৰ লগতে যোগাযোগ কৰি কপৌফুলবিলাক নিছিলে চৰকাৰীভাৱে আৰু বেচৰকাৰীভাৱে যথেষ্ট কেইবা হাজাৰো কপৌফুল বেচৰকাৰীভাৱে যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে তেখেতসকলেও আমাৰ ইয়াৰ পৰা কপৌফুল নি পানি সেই বিহুত বা ৱৰ্ল্ড ৰেকৰ্ডত যোগান ধৰাৰ উপৰিও তেখেতসকলে যিসকল শুভাকাংক্ষী বিহু চাবলৈ গৈছে তেখেতসকলৰ কলদিলীয়া খোপাত শোভাবৰ্ধন কৰিবৰ কাৰণে সেই ব্যৱসায়ীসকলে যোগান ধৰিছিলে হয় এই বছৰৰ বাবে ঠিক তেনেকুৱা এটা ডাঙৰ ফাংচনৰ কাৰণে অৰ্ডাৰবিলাক হোৱা নাই সৰু সৰু অৰ্ডাৰ হৈছে সৰু অৰ্ডাৰবিলাকতে প্ৰায় ৩,০০০মান কপৌফুল বৰ্তমানলৈকে অৰ্ডাৰ পাইছোঁ আৰু কিছু আমি ইতিমধ্যে যোগান ধৰা হৈছে ইয়াৰ পৰা এতিয়া মই গোটেই ফুলখিনি কমেও ৮-৯ হাজাৰ নাচনীক মই বৰ্তমান ইয়াৰ পৰা কপৌফুল যোগান দিব পৰা অৱস্থাত আছোঁ
তিতাবৰৰ পৰা উৎপল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।